চাওক জুবিন গাৰ্গৰ হাৰ্টথ্ৰবৰ আজি তেখেতৰ অনুপস্থিতিত প্ৰথমটো জন্মদিন আৰু এই প্ৰথমটো জন্মদিন ৰাইজৰ দলৰ তৰফৰ পৰা দিছপুৰ বিধানসভা সমষ্টিৰ হৈ উদযাপন সমিতিৰ দ্বাৰা আজি এই দিনজোৰা কাৰ্যসূচী আমি পালন কৰিছোঁ। এই দিনজোৰা কাৰ্যসূচী পালনৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ স্বাস্থ্য শিবিৰ আৰু ইতিমধ্যে স্বাস্থ্য শিবিৰ আমাৰ আৰম্ভ হৈ গৈ আছে। ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ হৈ স্বাস্থ্য শিবিৰ উদ্বোধন কৰে লক্ষীপ্ৰসাদ সিংহ, লালমাটি গুৰুদ্বাৰৰ উপদেষ্টা, সমাজকৰ্মী আৰু মোৰ বিশেষভাৱে শ্ৰদ্ধাৰ পাত্ৰ লক্ষীপ্ৰসাদ সিংহদেৱে। আজি এই অনুষ্ঠানত ইতিমধ্যে আমাৰ যিটো চিকিৎসা সেৱাৰ টিমে কাম আৰম্ভ কৰিছে আৰু লগতে তেখেতে অকল চিকিৎসাই দিয়া নাই বা ৰোগী চিনাক্তকৰণ কৰা নাই, তেখেতসকলে ঔষধ পাতিৰেও যথেষ্ট ৰাইজক সকাহ দিছে আৰু ৰাইজৰ উপস্থিতিও এই মুহূৰ্তত স্বাস্থ্য শিবিৰত উৎসাহজনক। আৰু লগতে আমি যিহেতু দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানটো আৰম্ভ কৰিছোঁ, আজি বিয়লি ৩টা বজাত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰা হ'ব আৰু এই শ্ৰদ্ধাঞ্জলি উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন আমোলা, প্ৰাক্তন IAS, লিখক, সাহিত্যিক, নিবন্ধকাৰ শ্ৰীযুত লক্ষ্মীনাথ তামুলীদেৱে, লগতে উপস্থিত থাকিব ৰাজ্যসভাৰ সদস্য অজিত কুমাৰ ভূঞাদেৱে উদ্বোধনী শ্ৰদ্ধাঞ্জলি পৰিৱেশন কৰিব আৰু ইয়াৰ পাছতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰিছোঁ। সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পাছত প্ৰায় 7জন ছিংগাৰে আপোনাৰ গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। এই ক্ষেত্ৰত যিহেতু এতিয়া আমাৰ 2 বজালৈকে আমাৰ স্বাস্থ্য শিবিৰ চলি থাকিব, এতিয়াও আমি ৰাইজক সহযোগ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ বা চিকিৎসা সেৱা উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি এই চিকিৎসা সেৱাৰ কেম্পটো কিয়নো ল'লোঁ বুলি কোনোবাই হয়তো প্ৰশ্ন কৰিব পাৰে যে ৰাজনীতি কৰিছে নেকি, এনেকুৱাও প্ৰশ্ন কৰিব পাৰে, কিন্তু আমি সেই প্ৰশ্নৰ উত্তৰটো ৰাইজক এতিয়াই দি থওঁ প্ৰশ্ন নকৰোঁতেই। সেইটো হ'ল যে জুবিন গাৰ্গৰ আমি দেখিছিলোঁ জীৱিত কালত বহু অভাৱী মানুহক তেখেতে সহায় কৰিছিলে বা অভাৱী নোহোৱা মানুহকো চিকিৎসা সাহাৰ্য যিহেতু বৰ জটিল, আজিকালি বৰ দামী, জুবিন গাৰ্গে অৰ্থ সাহাৰ্যৰে যথেষ্ট মানুহক সহায় কৰিছিল। সকলোৱে দেখিছে মেডিকেল কলেজলৈও বহু ৰোগীক তেওঁ অৰ্থ সহায় যদি পঠাইছিল। সেইকাৰণে জুবিন গাৰ্গৰ আদৰ্শ সাৰোগত কৰি, জুবিন গাৰ্গৰ আদৰ্শ আগত ৰাখি আমাৰ আজি স্বাস্থ্য শিবিৰ আমি অনুষ্ঠান কৰিছিলোঁ আৰু ভাল লাগিছে, উৎসাহজনক উপস্থিতি স্বাস্থ্য শিবিৰত আৰু ৰাইজে যাতে ইয়াৰ সুফল লাভ কৰিব পাৰে তাকে আমি কামনা কৰিলোঁ।